প্ৰশ্নৰ উত্তৰ থাকে, কাৰোবাৰ মন্তব্যৰ প্ৰত্যুত্তৰ থাকে, কিন্তু প্ৰলাপ বা কৌতুকৰ কোনো উত্তৰ প্ৰত্যুত্তৰ নাথাকে। অখিল গগৈয়ে যিখিনি কৈছে সেইখিনি প্ৰলাপ। আৰু অখিল গগৈ এতিয়া ক'ব কাৰোবাৰ বিজেপিৰ সৈতে মিত্ৰালি আছে বুলি। ভাবকচোন, অখিল গগৈয়ে কৈছে বিজেপিৰ সৈতে কাৰ মিত্ৰালি আছে নাইতো অসমৰ ৰাইজে নাজানে জানো। নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে অখিল গগৈ কোনবোৰ সমষ্টিত বেছিকৈ মনোযোগ দিবলৈ আৰম্ভ কৰিছে, কোনবোৰ সমষ্টিত গৈ কাম কাজ কৰিবলৈ আৰম্ভ কৰিছে, সেই সমষ্টিবোৰত ভোট বিভাজন হ'লে কাৰ লাভ হ'ব, সেইবোৰ কথা ৰাইজে বুজি নাপায় জানো। তে অখিল গগৈৰ কথাৰ উত্তৰ দি প্ৰয়োজনেই নাই। আৰু তেওঁ বাওঁপন্থী। এতিয়া ৰাজনীতিৰ পাছত আঞ্চলিকতাবাদৰ বা জাতীয়তাবাদৰ মুখা এখন পিন্ধিবলৈ যত্ন কৰিছে। অখিল গগৈৰ পৰা ছাত্ৰ সন্থাৰ জাতীয়তাবাদ শিকিব লগা নাই নহয়। তেওঁ এটা কৌতুক, কিন্তু তেওঁক মই জাতীয় কৌতুক বুলিও ক'ব নোৱাৰো, কাৰণ জাতীয় ধাৰণাটো আমাৰ সৈতে। তেওঁ কি বুলি যে ভয়াৰ্ত সংখ্যালঘু মহিলাই তেওঁক সাৱটি ধৰিলে নিৰাপত্তাৰ চুমা জচাটো তেওঁৰ জাতীয় দায়িত্ব। এতিয়া চুমা জচাটো যাৰ জাতীয় দায়িত্ব, যিয়ে জাতীয় দায়িত্ব মানে চুমা জচাটো বুজে, তেওঁৰ পৰা জাতীয়তাবাদ শিকিবলৈ গ'লে আচুৰ জাতীয়তাই বাদ পৰিব। গতিকে তেওঁৰ কথাৰ, তেওঁৰ কৌতুকৰ কোনো উত্তৰ দিব লগা নাই বুলি অনুভৱ কৰিছোঁ।